জুবিন দাই লকডাউনৰ বিষয়ে আকৌ কি কৈছিল আৰু গৰিমা শইকীয়া গাৰ্গ বয়ে কি কৈছিল? লকডাউনৰ সময়ত জুবিন দাই কেনেকৈ মুম্বাইৰ পৰা অসম পালে, লগত সুযোগ্য পত্নী গৰিমা শইকীয়া গাৰ্গক বুক লগত লৈ তেখেতে অসমলৈ কেনেকৈ আহিল মুম্বাইৰ পৰা এখন ছুপাৰত, আহক সকলো জানিব এই ভিডিঅ'টো। নমস্কাৰ, মই ভাস্কৰ দাস। মই অন্য নতুন ভিডিঅ'ত স্বাগতম জনাইছো। আহক ভিডিঅ'টো শেষলৈ চাওঁ। আৰু আছে আমাৰ সৈতে তেওঁৰ সুযোগ্য পত্নী ফেশ্বন ডিজাইনাৰ ছ'চিয়েল এণ্টাৰপ্ৰিনাৰ গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিনক আজি সহযোগ কৰিব তাৰ লগত গীটাৰত আছে আমাৰ সৈতে কৈলাশ শৰ্মা। মই সকলোকে স্বাগতম জনাইছোঁ। মই পোনে জুবিন গাৰ্গলৈ গৈছোঁ যে জুবিন গাৰ্গ অলপতে মুম্বাইৰ পৰা আহিছে এখন বাছ, এখন ইণ্টাৰেষ্টিং এটা এডভেঞ্চাৰ। আৰু জুবিন গাৰ্গে মই জানো যে এডভেঞ্চাৰ খুব ভাল পায়, কিন্তু সেইটো এটা এডভেঞ্চাৰ জাৰ্ণি নিচিনা যে মুম্বাইৰ পৰা তেওঁ যেতিয়া একো সাধন নাছিলে আহিবলৈ, তেওঁ এখন বাছ ভাড়া কৰি লগত গৰিমা আৰু দুজন সংগীক লৈ তেওঁ গুৱাহাটীলৈ উভতিছিলে। মই জুবিন গাৰ্গৰ পৰা জানিম সেই যাত্ৰাটোৰ কথা, সেই যাত্ৰাত মানুহৰ দূৰ দুৰ্দশা জুবিন গাৰ্গে বহু দেখিছে, সেই বিষয়ে মই জানিব বিচাৰিম। এডভেঞ্চাৰাছ আৰু হ'লহেঁতেন চাগে আমি যদি নামিব পাৰিলোহেঁতেন বাছৰ পৰা, কিন্তু এইটো বাছ এখনত বন্ধ হৈ পেলাই আহি 4 দিন আহিলোঁ, 4.5 দিন ক'তো নামিব নোৱাৰি, ক'ভিডৰ উৎপাত চবতে। আৰু কিন্তু দুৰ্দশা বহুত দেখিলোঁ মানুহৰ বিভিন্ন ৰাজ্যত, 5খন ৰাজ্যৰ মাজেদি আমি আহিছোঁ। চ' সকলো ঠাইতে বম্বেৰ পৰা ষ্টাৰ্ট হৈছে এইটো। আমি যেতিয়া বম্বেৰ পৰা ওলাইছোঁ, বম্বে চহৰৰ পৰা, তেতিয়াই দেখিছোঁ মানে শ মানুহ, মানে কোনোবাই খোজকাঢ়ি, কোনোবাই চাইকেলত, কোনোবাই ট্ৰাক চাকতো ওলমি তেনেকৈ বাছে চাছে ওলমি মেলি আহিছে, একদম হিলদোল ভাঙি। চব ঘৰলৈ উভতিছে, কাম বন বাদ দি নিজৰ ঘৰ পাবগৈ লাগে ক'ভিডৰ আশংকাত। আৰু তেনেকৈ হয়তো বহুতৰ সংক্ৰমণো ঘটিছে সেইধৰণে আহোঁতে, কাৰণ তেতিয়াতো বেছিভাগ মানুহে টেষ্ট কৰা হোৱা নাই। চ' সেইটো কাৰণে বাহিৰৰ পৰা অহা লোকৰ মাজত আমি বেছিকৈ পাইছোঁ কৰোণাৰ মানে সংক্ৰমণ। মানে যেতিয়া জাৰ্ণিটো কৰি আছিল তাত ৰাস্তাত, ৰাষ্ট্ৰীয় ঘাইপথত অসংখ্য লোক দেখা গৈছিল, আহি পেলাই খোজকাঢ়ি। তাৰপিছত আমি বিহাৰ চেকপোষ্টতো দেখিছোঁ একদম শ মানুহ, মস্ত লাইন আৰু তাত। তাৰপিছত অসম সীমান্ত যেতিয়া পালোহি আমি শ্ৰীৰামপুৰ গেট, তাতো শ মানে ট্ৰাক তেনেকৈ ৰৈ আছে, মানুহ আহিছে বেলেগ দেশৰ পৰা, বেলেগ ৰাজ্যৰ পৰা। চ' এটা পাহৰিব নলগীয়া এটা যাত্ৰা ক'ব লাগিব। আৰু কিছুমান জেগাত খোৱা বোৱা লৈ অকণমান টেনশ্যন হৈছিলে, কাৰণ ধাবা চাবাবিলাক বন্ধ, খাবও নোৱাৰি য'ত ত'ত, ভয় লাগে খাবৰ কাৰণে। চ' সেইধৰণে কেনেবাকৈ মেনেজ কৰি আমি আহি পালোহি। খোৱা বস্তু লৈও আহিছিলোঁ বাৰু কিছুমান গাড়ীতে, বাছত। আৰু কিছুমান জেগাত বিহাৰত আমাক এজন মানুহে সহায় কৰিলে, তেখেতৰ এজন পৰিচিত আৰক্ষী বিষয়া আমাৰ ইয়াত আছে, তিৱাৰী চাব, আনন্দ প্ৰকাশ তিৱাৰী, তেখেতৰ বন্ধু হয় তাতে, তেখেতৰ গাঁৱৰে। তেওঁ ভাত চাত বনাই, ৰুটি চুটি বনাই আমাক আনি পেলাই গাড়ীত ধুনীয়াকৈ পেকিং কৰি দি থৈ গ'ল। সেইখিনি খাই পেলাই আমি 2 দিন আৰামছে অতিবাহিত কৰিলোঁ। গতিকে সেইধৰণে বিভিন্ন সমস্যাৰ মাজেৰে আহি পালোহি এখন। আমি মানে যেনেকৈ ভাবিছিলোঁ প্ৰণয় দা, যে গোটেই ৰাস্তাটো চাগে আমি খালিয়েই পাম, এনেকৈ ভাবিছিলোঁ। মানুহ ওলোৱাই নাই একেবাৰে, এতিয়াতো যাতায়াতৰ ব্যৱস্থাও তেনেকৈ নাই, আৰু মানুহবোৰ ভিতৰতে আছে। যাত্ৰা কৰাৰ কথা মনলৈ মানে তেতিয়া কোনো ধৰণৰ কথা অহাই নাছিলে আচলতে। সকলো ধৰণৰ ফ্লাইট বন্ধ, ট্ৰেইন বন্ধ, অন্য গাড়ী ঘোঁৰা চব বন্ধ বুলিয়ে ভাবি আছিলোঁ আমি। কিন্তু ওলাই আহিহে গম পাইছোঁ যে গোটেই হাইৱেবোৰ কেনেকুৱা ধৰণে তাৰমানে যান বাহনেৰে ভৰি আছিল। আৰু ট্ৰেফিক জাম আমি এনেকুৱা পাইছোঁ, আমি যেতিয়া মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ বৰ্ডাৰটো পাইছোঁহি, সেইখিনি সময়ত এনেকুৱা এটা জামত আমি ফচিবলহে লৈছিলোঁ। 8 ঘণ্টামান হয়তো আমি তাত থাকিব লাগিলেহেঁতেন। কিন্তু তাৰ ঠিক আগে আমাৰ চালকজনে অলপ কিবা এটা গম পাই পেলাই তেওঁ ৰং ছাইডেদি গাড়ীখন সোমোৱাই দিলে। আৰু তাতে যিসকল আৰক্ষী বিষয়া আৰু মানে প্ৰশাসনিক বিষয়াসকল আছিল, তেওঁলোকেতো অভিয়াছলি প্ৰশ্ন কৰিবই আমাক। গাড়ীখনত এনেকুৱা 2-3খন গাড়ী মাত্ৰ বেলেগ মানে ওলোটা ৰাস্তাৰে আহিছে বিপৰীত দিশৰ পৰা। তেতিয়া আমি জুবিনৰ হস্পিটেলৰ ফাইলটো দেখুৱাব লগা হৈছিল, যে আমাৰ লগত এনেকৈ পেচেণ্ট আছে। গতিকে সেই ফাইলটোৱে আমাক সেইখিনি সময়ত মানে সহায় কৰিছে। আৰু তাৰ পিছে আমাৰ পিছে অসম ভৱনৰ পৰা 6খন বাছ আহি আছিল, কৰ্কট ৰোগীসকল, হৃদৰোগীসকলক লৈ পেলাই। দেৱাশীষ দা আহি আছিল লগত, আমাৰ যিজন আৱাসিক আয়ুক্ত দেৱাশীষ দা আহি আছিল। তেওঁলোকক আগতীয়াকৈ আমি সেইকাৰণে ফোনত জনাই দিছিলোঁ। একেদিনাই আমি আৰম্ভ কৰিছোঁ যদিও তেওঁলোক কেইঘণ্টামান পিছত আছিল আমাতকৈ, যে এনেকুৱা ওলোটা ৰাস্তাটোৱে বিপৰীত দিশৰ বাটটোৱে আপোনালোকে ল'ব, নহ'লে এনেকুৱা ধৰণৰ অৱস্থা হ'ব। মই গৰিমা এই কথা জানিব মন যায় যে মানুহৰ দুখ কষ্ট, মানুহৰ বেদনাই জুবিনক সহজে কন্দুৱাই নেকি? মানে মই দেখিছোঁ যে বহুত মানুহ জুবিনক সহায় বিচাৰি যায়, বিভিন্নজনে তেওঁক বিভিন্ন ক্ষেত্ৰত তেওঁক মানে সহায় বিচাৰে জুবিনৰ ওচৰ চাপে, আৰু জুবিনে সাধাৰণতে কাকো পৰাপক্ষে বিমুখ নকৰে। গৰিমা কি ক'বা? আচলতে খুব অনুভূতিপ্ৰৱণ মানুহজন, খুব বেছি ইম'চনেল, আৰু কাকো নাও কৰিব নোৱাৰে। আৰু দেখিলে কাৰোবাৰ যদি দুখ কষ্ট দেখিছে, তেওঁ নিজৰ হাতত কি আছে সেই কথাটো কেতিয়াও চিন্তা নকৰে, বা ভৱিষ্যতৰ কথাটো নিজৰ কি হ'ব পাৰে সেই কথাটো একেবাৰে চিন্তা নকৰে। যদি হাতত আছে, তেওঁ যদি ভাবে যে মই এইখিনি ক্ষেত্ৰত মই সহায় কৰিব লাগে। আৰু কেতিয়াবা এনেকুৱা হয় প্ৰণয়দা, মানে হি গ'জ আউট অফ হিজ ৱে,
আনৰ পৰা আনি হ'লেও তেওঁ মানে সহায় কৰিবলৈ চেষ্টা কৰে এনেকুৱা ধৰণৰ এজন এনেকুৱা উদাহৰণ বহুত আছে মই জানো মই নিজে হয় বহুতে দেখিছেও আৰু তেওঁ কেতিয়াবা মই কেতিয়াও মানা নকৰোঁ কিন্তু কেতিয়াবা হয়তো ক'ব লগা হয় যে আমাৰ ভৱিষ্যত এতিয়া এইখিনি সময়তে চাওক কোনো ধৰণৰ ইনকামৰ পথ আমাৰো নাই উপাৰ্জনৰ একো পথ নাই সকলো কাম বন্ধ এতিয়া তো এইখিনি সময়ত আমি নিশ্চয় ভাবিব লাগিব আমাৰ নিজৰ কথা আমাৰ পৰিয়ালটোৰ কথা লগতে আমাৰ সৈতে সংযুক্ত হৈ বহুত পৰিয়াল আছে আমাৰ অফিচৰ কৰ্মচাৰী আছে আমাৰ প্ৰডাকশ্যন হাউচৰ হওক বা আমাৰ সংগীত শিল্পীসকলে হওক যেনেকৈ নহওক আমাৰ সৈতে জড়িত হৈ বহুত লোক আছে তেওঁলোকৰ কথাও আমি ভাবিব লাগিব কিন্তু এইখিনি সময়ত যদি জুবিনক কওঁ যে তুমি এতিয়া চাবা কাৰণ 6-7 মাহলৈ এবছৰলৈ কিমান দিনলৈ আমাৰ কাম বন্ধ হৈ ঠিক নাই উপাৰ্জনৰ পথ নাই অলপ হিচাপ কৰি চলিব লাগিব ভগৱানে দিব মোৰ ৰাস্তা ওলাব তেনেকুৱাই মানে তেওঁ কথাটো একেবাৰে চিন্তা নকৰে মই যদি কাৰোবাক সহায় কৰিব পাৰোঁ মোৰো বিপদৰ সময়ত কোনোবাই নহয় কোনোবাই মোকো সহায় কৰিব তেওঁ তেনেকৈ এইটোতো একদম স্বাভাৱিক কথা বিশেষকৈ জুবিন গাৰ্গ যেতিয়া অসুস্থ হৈছিলে চিকিৎসালয়ত আছিলে সমগ্ৰ অসম নহয় সমগ্ৰ দেশৰ সংগীত প্ৰেমীয়ে জুবিন গাৰ্গৰ কাৰণে প্ৰাৰ্থনা কৰিছিলে আৰু অসমৰ সংগীত প্ৰেমী বা অসমৰ ৰাইজৰ কথাটো নকলোৱে সকলোৱে প্ৰাৰ্থনা কৰিছিলে সকলোৱে উদ্বিগ্ন হৈছিলে সেই সময়ত সংবাদ মাধ্যমত অনবৰতে জুবিন গাৰ্গৰ স্বাস্থ্য বুলেটিনে খবৰে সদায় হেডলাইন লৈছিলে সুদূৰ থাইলেণ্ডৰ পৰাও এগৰাকী আমাৰ মাতৃ নিচিনা তেওঁ 100 কিলোমিটাৰ বাট নিজৰ গাড়ীৰে তেওঁ গৈ এজন বৌদ্ধ এজন গুৰু আছে তেওঁলোকৰ ভান্তে এজন তেওঁ সেই ভান্তেৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰি মই মোক কৈছে ৰিচেণ্ট ফটো এখন পঠিয়া তাৰ হস্পিটেলত শুই থকা তেওঁ হস্পিটেলৰ এখন ফটো পঠিয়াইছোঁ তেওঁ প্ৰিণ্ট আউট উলিয়াইছে সেইখন থৈছে তেওঁ 2-3 ঘণ্টা তেওঁলোকে জব কৰিছে আকৌ 100 কিলোমিটাৰ তেওঁ গাড়ী চলাই ঘূৰি আহিছে থাইলেণ্ডৰ পৰা তেনেকৈ প্ৰাৰ্থনা গতিকে মই ভাবোঁ অকল মোৰ চেষ্টা বা আমাৰ পৰিয়ালৰ চেষ্টা নহয় সকলোৰে প্ৰাৰ্থনা সকলোৰে শুভকামনাত জুবিন সোনকালে সুস্থ হয় অসংখ্য অনুৰাগী আছে জুবিনৰ আমি কথা পাতিম জুবিনৰ জীৱনৰ আৰু বহুবিলাক দিশ আছে জুবিনৰ কিছুমান দিশ মানুহে নাজানে যে জুবিন অকল মানৱ দৰ্দী নহয় জুবিন জন্তুপ্ৰেমী জীৱ জন্তু অত্যন্ত ভাল পায় জীৱ জন্তুৰ লগত এখন সংসাৰ কৰিছে সেইখন বেলেগ এখন সংসাৰ সেই বিষয়ে কথা পাতিম কিন্তু তাৰ আমি এটা গান শুনিলোঁ যিহেতু জুবিন গাৰ্গ আছে জুবিন এবাৰ জুবিনৰ প্ৰিয় শিল্পী কোন কাৰ গান শুনি ভাল লাগে জুবিনে ভাল পায় মই কিশোৰ কুমাৰ খুব ভাল পাওঁ কিশোৰ কুমাৰ গোটেই সৰুৰ পৰা কিশোৰ কুমাৰ ফেন আৰু কিশোৰ কুমাৰ গান এটা শুনো গাব পাৰি পুৰণি গান এটা গাইছোঁ ঠিক আছে অতি সুন্দৰ খুব ভাল লাগিলে আৰু আচলতে এই কণ্ঠই আপোনাক মোক সকলোকে আচলতে আজি সুদীৰ্ঘ প্ৰায় 3 দশককাল মোহাবিষ্ট কৰি ৰাখিছে আচলতে আমি সকলোৱে মোহাচন্ন হৈ আছোঁ জুবিনৰ কণ্ঠত মই জুবিন গাৰ্গক জানিব বিচাৰিম যে জুবিনৰ এই অপূৰ্ব গলা এই পূৰ্ব কণ্ঠৰ কাৰণে জুবিন গাৰ্গে ৰেৱাজ কৰে নাই নে ইনবৰ্ণ টেলেণ্ট বুলি আমি জুবিন গাৰ্গক জানো কিন্তু গানৰ কাৰণে ৰেৱাজ কৰে নকৰে মই তেনেকৈ ৰেৱাজ কৰিম বুলি আজিকালি কৰা নহয় আজিকালি প্ৰথম কথা হ'ল ষ্টুডিঅ'ত যেতিয়া ৰেকৰ্ডিং কৰোঁ গান মই একেলগে 3-4টা গান গাওঁ আৰু কেতিয়াবা বেছিও গাই দিওঁ 8-9টাও গাই দিওঁ চ' সেই একেৰাহে যেতিয়া গান গোৱা হয় 3 ঘণ্টা 4 ঘণ্টা সেইটো এটা ভাল ৰিৱাজ হৈ যায় আচলতে প্ৰথম কথা আৰু এনেই গুণগুণাই থাকোঁতে কেতিয়াবা সেইধৰণে এটা প্ৰেক্টিচ এটা কৰি থাকোঁ এতিয়া ফটকৈ কিবা ৱেষ্টাৰ্ণাইজ কিবা এটা গাব মন গ'ল কিবা এটা ক্লাছিকেল কিবা গাব মন গ'ল সেইটো আজিকালি একেবাৰে আগৰ নিচিনাকৈ বহি পেলাই বা হাৰমনিয়াম লৈ বহি প্ৰেক্টিচ কৰাটো নহয় সেইটো যিটো কলেজৰ সময়ত মই বহুত বেছি আছিলে কলেজৰ সময়ত মই ৰাতি একদম চিঞৰি মানে ওচৰৰ মানুহ শুবলৈ নিদিওঁ খিৰিকীৰে গৈ থাকে চাউণ্ড খিৰিকীখন খোলা থাকে তেতিয়াতো এচি নাই আমাৰ ঘৰত কিন্তু ওচৰৰ মানুহে চবেই জানে আৰু এইটোৱে হ'ল আৰু আজি আৰম্ভ কৰিলে কেতিয়া শেষ কৰে ঠিক নাই ৰাতি 3টামান বজালৈকে একদম টেটু ফালি চিঞৰি তাৰপিছত শুওঁ তাৰপিছত লাহে লাহে সেইটোৱে চাগে কাম দিলে পিছত সেইটোৱে আৰু ৰাস্তাত গান গাই মই আগতে ৰাস্তাত চিঞৰি গান গাই যাওঁ হেডফোনটো কাণত থাকে সৰু ৱাকমেন এটা আছিলে সেইটো শুনি পেলাই যাওঁ বহুতে পাগল বুলি কয় মোক আৰু চাইকেল চলাই চাইকেলখন লৈ ঘূৰি মোক যোৰহাটত পগলা বুলি কৈছিলে নাম আছিলে আৰু কলেজতো জাপি পিন্ধি যাওঁ বৰষুণ দিলে ছাতি নলওঁ চবে ছাতি লৈ যায় মই জাপি এটা ধুনীয়াকৈ পিন্ধি পেলাই গৈ থাকোঁ ছাৰে সুধিছে এদিন জাপি পিন্ধি আহা যে তুমি বোলো অসমীয়া লয় জাপি পিন্ধি আহিছোঁ তাৰপিছত বাৰমুদা পিন্ধি যাওঁ জে বি কলেজত সেইটো লৈ কমপ্লেইন ছাৰৰ ক্লাছৰ পৰা উলিয়াই দিছে মোক বাৰমুদা পিন্ধি আচলতে কলেজত নাযায় বেছি গৰম পৰিছে কাৰণে মই বাৰমুদা পিন্ধি যাওঁ আৰু বাৰমুদা জাপি সেই ধৰণৰ কিছুমান এতিয়া মনত পৰে বালি সাগৰৰ পাৰত আমি জুবিন গাৰ্গ আমি বাৰমুদা পিন্ধি আমি ঘূৰি ফুৰা কথা এতিয়া মনত পৰে সাগৰৰ পাৰত আমি যেতিয়া বালি আকৌ যাব লাগিব সুন্দৰ ঠাই ভালকৈ ঘূৰা নহ'লে আমাৰ দুদিনত মানে বালি মই দৰ্শকৰ জ্ঞাততে এটা ঘটনা ক'ব খুজিছোঁ আমি বালিত ৰাতি আছিলোঁ আৰু জুবিনৰ বালিখন ইমান ভাল লাগি গ'ল ইণ্ডোনেছিয়াৰ বালি অত্যন্ত সুন্দৰ আচলতে এখন আকৰ্ষণীয় পৰ্যটক কেন্দ্ৰ আৰু কেইটামান দ্বীপ আছিলে আমি যাবলৈ নহ'লে এটা ভীমা বুলি এটা আছে সুগ্ৰীভা বুলি এটা আছে যদিও মুছলিম কাণ্ট্ৰি তাত নামবিলাক চব আমাৰ হিন্দু ধৰ্মৰ নাম তাৰপিছত এটা জুবিনে বালিখন ইমান ভাল পালে যে যিদিনাখন ৰাতিপুৱা ফ্লাইট জুবিনে ক'লে পইণ্টে মই নাযাওঁ
আমি ক'লো নাযাওঁ মানে এতিয়া ফ্লাইটৰ টিকেট আছে সি ক'লে নাই পইণ্ট আপুনি থাকক আপুনি মই থাকিম আমি কাইলৈ যাম মই গৈছিলোঁ ৰিপৰ্টিঙত এটা মই এছিয়ান গেমছত আমি হিমা দাসৰ আমি চব ফলোৱাৰ আমি হিমা দাস খেল চাব গৈছিলোঁ মই ক'লো মই যাব লাগিব সি ক'লে নাই মই নাযাওঁ আপুনি থাকক আজি কিন্তু মই লাষ্ট মুহূৰ্তত বহুত বুজালোঁ লাষ্টত মই একো উপায় নাপাই গৰিমাক ফোন কৰিছোঁ গৰিমাক ফোন কৰিলোঁ ৰাতিপুৱাই গৰিমাক জগাইছোঁ গৰিমাক কৈছে এনেকুৱা এটা ঘটনা আছে গৰিমাক কিবা এটা কৰা আৰু ভয় লাগিছিলে সেইকাৰণে জুবিন গাৰ্গক মই অকলে তাত এৰি থৈ আহিম আমি গৈ জাকাৰ্টা পামগৈ কিবা যদি ঘটনা হয় লগত কোন আছিলে গতিকে মই বহুত দুশ্চিন্তা আছিলোঁ মোৰ লগত আছিলে লক্ষ্য কোঁৱৰ আৰু এজন বিধায়ক আছিলে ঋতুপৰ্ণ বৰুৱা আল্টিমেটলি মই উপায় নাপাই গৰিমাক ক'লোঁ গৰিমাই আকৌ জুবিনক বহুত বুজালে কিন্তু তথাপিও আমি জুবিনক মান্তি কৰিব নোৱাৰিলোঁ আকৌ জুবিনে গৰিমাক গালি উঠিলে তোমাক কথাটো লগালে কোনে ইয়াৰ পৰা আপুনি বুলি কিন্তু একদম কোৱা নাই আপুনি বুলি ভবাও নাই জুবিনে কৈছে লক্ষ্য কৰি তোমাক ফোন কৰিছে লক্ষ্যক ধৰিছোঁ লক্ষ্য গালি দিছে ই কৈছে চালে বদমাছে কিন্তু আমি উপায় নাপাই এৰি থৈ আহিলোঁ একো নাই মই আগতে অকলে আমেৰিকাটো ঘূৰিছোঁ গোটেইখন ঘূৰি ফুৰি পিছদিনাখন আহি ওলাইছে আমাৰ ফ্লেটত বোলে পইণ্ট আহি গ'ল দেই আমি তেতিয়াহে আমাৰ মনত মানে স্বস্তি নিশ্বাস কৰিছে যে আহি গ'ল ঠিক থাকে আৰু বহুত কথা আছে তাৰ ওচৰৰে মই দোকানী ল'ৰা এটা আছিলে কাপোৰৰ দোকানী এটা আছিলে সৰু কাপোৰৰ দোকান দি তাক পতাই ল'লোঁ তাৰ বাইকতে গোটেইখন ঘূৰি ফুৰিলোঁ অকলে অকলে সি বাংলাদেশী আছিলে মই তাত বঙালী কোৱাৰ কাৰণে খুব ভাল পাই সি ক'লে আৰে দাদা চলো পিছফালে উঠাই আৰু মোৰ চিন্তা নাই সি গাইড হৈ গ'ল মোৰ বঢ়িয়া লাগিছিলে এই জাৰ্ণিত আৰু বহুত ঘটনা আছে মোৰ এতিয়াও মনত পৰে যে জুবিন গাৰ্গে মই জানো যে জুবিনে এডভেঞ্চাৰ ভাল পায় যিকোনো ধৰণৰ এডভেঞ্চাৰাছ কামে জুবিনক আকৰ্ষিত কৰে আকৃষ্ট কৰে আৰু সেই সময়ত বালিসাগৰত জুবিন নামি গৈছিলে আৰু মোৰ এতিয়াও সেই দৃশ্যটো মনত আছে যে একেবাৰে খালী বীচ তাত কোনো মানুহ নাছিলে আমি কেইটা আছিলোঁ খালি জুবিনে সাগৰৰ মাজত নামি সাগৰৰ ভিতৰলৈ সোমাই গ'ল মই পাৰৰ পৰা চিঞৰি আছোঁ জুবিন চিঞৰি নাই গুৰুত্ব দিয়া নাই লাষ্টত ওলাই আহোঁতে বহুত গালি দিলোঁ কিন্তু কিবাকৈ জুবিনক পাৰলৈ আনিছোঁ গতিকে মই জুবিনক যিকোনো ধৰণৰ এডভেঞ্চাৰে আকৰ্ষিত কৰে নেকি সদায় কৰে অবভিয়াছলি আৰু মই অকণমান নকৰা কামবিলাক কৰি ভাল পাওঁ বাহিৰলৈ গ'লে যিবিলাক আমাৰ ইয়াত সুবিধা নাই মানুহক টেনশ্যন দিয়া কাম মই স্কাই ডাইভিং কৰিছোঁ মই যোৱাবাৰ আমেৰিকাত এইটো আপুনি কৰা নাই চাগে আপুনি ভাল পাব স্কাই ডাইভিং মই কৰা নাই আমি একেলগে কৰিব লাগিব 18,000 ফুট ওপৰৰ পৰা ফ্লাইটৰ পৰা জাপ মাৰিবলৈ দিয়ে সেইটো কলিজা লাগিব সেইটো বহুত কলিজা লাগিব 18,000 ফিট মই বোলে তোমাৰ লাইফত এবাৰ কৰিমেই মই কৰি দিলোঁ তেওঁলোকে ধুনীয়া চাৰ্টিফিকেট এখনো দিছে সাংঘাতিক আৰু এইটো ডাঙৰ প্ৰেচিয়াছ সেইটোতো সদায় কৰিব নাপাম নেক্সট টাইম গ'লে বাৰু মই আকৌ প্লেন এটা আছে কৰিব জুবিনে আনে নকৰা কাম ভাল পায় কেতিয়াবা ষ্টেজত জখলাৰ ওপৰত উঠি দিয়ে নাই সেইটো আচলতে তেনেকুৱা এডভেঞ্চাৰবোৰ কৰিলেহে মানুহে গম পায় এনেই দূৰৰ পৰা দেখিবলৈ ভয় খাই থাকিলে নহ'ব লাভ নাই আপুনিতো এডভেঞ্চাৰ স্পৰ্টছৰ কিবা এখন খোলাৰ কথা এতিয়া লাগিয়ে থাকে আমি লাগিম আমি কৰিব লাগিব মই খালি গৰিমাৰ পৰা জানিব বিচাৰোঁ যে জুবিনে যিবিলাক এইবিলাক উৎপাত কৰি ফুৰে উৎপাত যথেষ্ট কৰে এতিয়াও এটা শিশু সুলভ এটা সৰলতা আছে জুবিনৰ মনত আৰু অলপ শিশুৰ নিচিনা ল'ৰা সৰু এই শিশুৰ নিচিনা কিন্তু এই কথাবিলাক উৎপাতবিলাক এটা দিগদাৰ কৰে নেকি জুবিন গৰিমাক মানে এই টেনশ্যনত পেলাই না মাজে মাজে টেনশ্যনত পেলায় সেইটো ক'বই লাগিব কিন্তু যিখিনি শিশু সুলভ উৎপাত সেইখিনি সদায় ভাল লাগে সেইখিনি সদায় মৰম লাগে আৰু আমিও চাগে বহুত বেছি জুবিনক পেম্পাৰ কৰি থাকোঁ সেইকাৰণে সেইটো বস্তু চলো পায় কিন্তু কেতিয়াবা টেনশ্যন দিয়ে সেইটো যেনেকৈ আপুনি কৈছে সাগৰৰ মাজলৈ সাঁতুৰি গৈ আছিল তেনেকুৱা এবাৰ বম্বেটো কৰিছে মই নাছিলোঁ আমাৰ অসমীয়া যিখিনি মিউজিচিয়ানছ আছে বিশেষকৈ আমি আন্ধেৰিত থাকোঁ আমি সকলোৱে মিলি মানে মাঘ বিহুত 2টা ৰাতিৰ কাৰণে হ'লেও আমি ওলাই যাওঁ আৰু মাঘ বিহুটো তেনেকৈ চেলিব্ৰেট কৰা হয় কোনোবা এখন ঠাইলৈ সেইবাৰ গৰাই বিচত গৈছিলে মই নাছিলোঁ পিছে সেইবাৰ তেওঁ সেই হাই টাইট একদম অমাৱস্যাৰ ৰাতি সাঁতুৰি পেলাই গুচি গ'ল গাড়ীৰ গোটেই লাইটবোৰ হেডলাইটবোৰ সেইফালে পেলাই জুবিনক যিমান পাৰে লোকেট কৰিবলৈ চেষ্টা কৰিছে ধ্ৰুৱদা শাশ্বতী বা যতীন শৰ্মা মাইনাদা বুলি আমি সকলোৱে প্ৰায় 20 ফুটমান উঠে চিঞৰ বাখৰ পৰা মানে ইমান ভয় খাইছে যে গৰিমাও নাই ইয়াত কিবা এটা হ'বলৈ হ'লে কি উত্তৰ দিম তাইক আৰু তেতিয়া আমাৰ বিয়া হ'ব মানে ঠিক হৈছে মানে সকলোৰে ভয় হৈছে ইয়াৰ কিবা এটা হৈ গ'লে কি হ'ব তাৰপিছত গৈ পেলাই নৱমেধি এজন আমাৰ ফ্ৰেণ্ড আছিল নৱমেধি আৰু দুলাল বুলি এটা ষ্টুডিঅ'ৰ ল'ৰা এটা সিহঁতি সাঁতুৰি গৈ জুবিনা ব'ল চবে বহুত চিন্তা কৰিছে নহয় ব'লক ঘূৰাই যেনে তেনে ঘূৰাই আনিছে মানে ইমান খং উঠিছে শুনি কিন্তু এনেকুৱা ঘটনা বহুত আছে আমি সেই জাৰ্ণি কালত জুবিনৰ বহুত এনেকুৱা ধৰণৰ ঘটনা আছে এতিয়া কি কৰে জানে নাই আপোনাৰ এইকেইদিনত খুব চিনেমা চাইছে নহয় খুব চিনেমা চাই আছে একশ্যন মুভিবোৰ চাই এলিয়েন এইবোৰ এই এনেকুৱা চিনেমাবোৰ চাব অদ্ভুত ধৰণৰ চাইফিকবোৰ চাব এইবোৰ চাই পেলাই ৰাতি নিজে সেই একশ্যনত সোমাই থাকে নে কি কৰে নাজানো গোটেই বিচনাখন ডাম মই প্ৰথম বিয়া হোৱাৰ পিছত দেখিছোঁ স্পাইডাৰমেন চাইছে গোটেই মানুহটো স্পাইডাৰমেন হৈ আছে চববোৰ জোৰা দি লৈছে এনেকে মাটিত ভৰি নিদিয়ে ইফালৰ পৰা সিফালে জঁপিয়াই আছে সিফালৰ পৰা এতিয়া ৰাতি বিচনাখনত মানে মই হেঁচা মাৰি ধৰিব লাগে কি কৰিছা তুমি সপোন দেখিছোঁ
জীৱনত দিলে বাকী গৰিমা কিবা গান ৰিকুৱেষ্ট আছে নেকি গৰিমা ছবি জগতত দিব বিচাৰিছে এনেকুৱা কথা জুবিনে কেইবাবাৰো কৈছে যে আৰু তেওঁ ফিল্ম মেকাৰ হ'ব বিচাৰিছে আৰু ইতিমধ্যে গৰিমাই কৈছে চিনেমা চাই ভাল পায় চিনেমা চাই মই জুবিনৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া দেখিছোঁ যে হলিউডত চিনেমা তেওঁলোকে মুক্তি দিব পৰা নাই COVID-19 কাৰণে গতিকে এনেকুৱা পৰিস্থিতি হৈছে তেওঁলোকে OTT প্লেটফৰ্ম অভাৰ দি টপ প্লেটফৰ্মত ছবি মুক্তি দিছে আমাৰ অসমলৈ তেনেকুৱা ধৰণৰ পৰিস্থিতি পৰিৱেশ আহিব নেকি এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব পৰা যায় নেকি কি হ'ব কাৰণ শিল্পীসকলৰ সকলো ধৰণৰ কাম কাজ সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰিছে OTP লৈ এতিয়া প্লেটফৰ্ম লৈ পেলাই অসমত অকণমান চিন্তা চৰ্চা চলিছে দুই এটা নতুন প্লেটফৰ্ম খুলিছে বোধ হয় মই সিদিনা এখন এটা NK প্ৰডাকশ্যন আমাৰ জিমলত কাম কৰিছিলে বহুত বছৰ ধৰি NK প্ৰডাকশ্যন এটা খুলিছে NK বিগ ষ্টাৰ বুলি আৰু আমাৰ ভাইমনৰ শিল্পীৰ কাৰণে এটা প্ৰচেষ্টা হৈছে প্ৰাগ নিউজৰ মালিক চিকু এটা প্লেন কৰিছে মোক সিদিনা কৈছে চ' কিন্তু OTP প্লেটফৰ্মবিলাক পপুলাৰ হ'বৰ কাৰণে অকণমান সময় লাগিব মানুহৰ মাজত সোমাই যাবলৈ কাৰণ সেইটো বস্তু অকণমান নতুনকৈ সোমাইছে আমাৰ ইয়াত আৰু বম্বেত বহুতকেইটা আছে প্লেটফৰ্ম ভালো বাহিৰৰ দেশততো আছেই কিন্তু সেইটো মানে আচলতে এটা OTP প্লেটফৰ্মত চিনেমাখন চোৱাটো এটা মোৰ মতে এটা হবিৰ নিচিনা কথা এটা কিন্তু চিনেমা হলত চিনেমা চোৱাৰ মজাটোৱে বেলেগ চিনেমা হলত যেতিয়া পপকৰ্ণ লৈ পেলাই বহি পেলাই বা কিবা এটা চাহ একাপ লৈ পেলাই বহি মানুহে চাই চিনেমা এখন বিগ স্ক্ৰীণত সেইটোৰ মজা কিন্তু OTT তাত কেতিয়াও পাব নোৱাৰে মোৰ মতে কাৰণ মই নিজে নাপাওঁ মই চিনেমা হলত চিনেমা চাই বেছি ভাল পাওঁ এতিয়া জুবিন গাৰ্গে কি কৰিব কৈছে যে এখন ছবিৰ পৰিকল্পনা এখন কেইবাখনো ছবিৰ পৰিকল্পনা অঘাই ডাঙৰ কথা শুনিলোঁ আৰু মাজতে জুবিন গাৰ্গে মই শুনিছিলোঁ যে এখন জংঘলত থাকিব মোক মাজতে কেইবাবাৰ ক'লে যে মই এমাহমানৰ কাৰণে জংঘলত গৈ আছোঁ অৰণ্যত থাকিম আৰু এখন 13 চিনেমা জুলুৰ কথা কৈছিলে মোক সেইটো মনত পৰে কি ক'ব জুবিন গাৰ্গে এটা বৰ সুন্দৰ ষ্টৰী আমাৰ ৰঞ্জু হাজৰিকাৰ সেইটো মই প্ৰায় কেইবাবাৰ পঢ়িছোঁ আৰু গোটেই নভেলখন পঢ়ি থাকিলে চিনেমাখন চাই থকাৰ নিচিনা লাগে যদিও বনাওঁতে অলপ খৰচ হ'ব কাৰণ স্পেচিয়েল ইফেক্টছৰ কাম আছে তাত মাজতে বনৰীয়া ম'হ এটা কিনাৰৰ প্লেন কৰিছিলোঁ মই বনৰীয়া নহয় আমাৰ এটা ম'হ এটা খুঁটিত থকা চ' কেনেকৈ কৰোঁ এতিয়া নাজানো কিন্তু কৰাৰ প্ৰবল ইচ্ছাটো আছে মনত প্ৰথম কথা মোৰ আৰু মই ভাবোঁ অহা বছৰ আকৌ ভাল আমাৰ সেই দিন ঘূৰি আহিব যাতে আকৌ চিনেমা হলত মানুহ যাব আৰু চিনেমা হলৰ লগত ইমান মানুহ জড়িত থাকে অকল চিনেমা বনোৱা মানুহখিনিয়ে নহয় বনোৱাৰ পিছত ৰিলিজ দিয়াৰ পিছত সেই চিনেমা হলটোত থকা কৰ্মচাৰীসকল চিনেমা হলৰ মালিক বা অন্যান্য মানুহ তাৰ লগত জড়িত থাকে চ' সেইসকল মানুহৰ এতিয়া লোকচান হৈছে কাৰণ চিনেমা হল চলা নাই চিনেমা হল বন্ধ হৈ আছে চ' তেওঁলোকৰ চাকৰি গৈছে গতিকে আকৌ সেই সোণালী সুদিন ঘূৰি আহক অসমৰ ভ্ৰাম্যমান উদ্যোগটো এক প্ৰকাৰ বন্ধ হৈ যোৱাৰ নিচিনা হৈছে সেইটো বন্ধ হৈ আছে সেইটো একেবাৰে অত্যন্ত মানে পৰিতাপৰ কথা যে তেওঁলোকৰ এই ভ্ৰাম্যমান শিল্পী অভিনয় জগতৰ লগত অসংখ্য শিল্পী কলা কুশলী জড়িত হৈ যায় তেওঁলোকৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে সেই বিষয়টো কিবা চিন্তা চৰ্চা আছে কিবা এটা প্লেন পৰিকল্পনা কৰি আছে মাজতে আমি এতিয়া বৃন্দাবন থিয়েটাৰৰ মালিক বংকিম আমি তেনেকৈ মিলি যেতিয়া মই হস্পিটেলত আছোঁ তাৰ পৰাই ষ্টাৰ্ট হৈছে গোটেই কথা বতৰা পাতি সেই ধৰণে বিভিন্ন কলা কুশলী থিয়েটাৰৰ আৰ্টিষ্ট এক্টৰ এক্ট্ৰেছ বিভিন্ন জেগাত আমি সাহায্য অলপ হ'লেও আমি বিতৰণ কৰিছোঁ যেনেকৈ পাৰোঁ কিন্তু সেইটো কিমান দিনলৈকে চলাই যাব পাৰোঁ সেইটো নাজানো এতিয়া জুলাই লাষ্টৰ পৰা আকৌ থিয়েটাৰৰ ৰিহাৰ্চেল আৰম্ভ হ'ব বুলি কৈছে এতিয়া তাৰ কল্পনা চলি আছে তাক লৈ এতিয়া যদি ক'ভিডৰ আতংক কমে তেতিয়া চাগে ৰিহাৰ্চেল ষ্টাৰ্ট হ'ব আকৌ থিয়েটাৰ আৰম্ভ হ'ব কিন্তু অলপ দিন ভয়ংকৰ কথা চলি আছে আমাৰ যিটো ট্ৰাক যিটো কৰোণাৰ সেইটো লৈ অকণমান সাৱধানে থাকিবও লাগিব অকণমান যে খুলিলে বুলিয়ে যে শিল দল ভাঙি গৈ সোমাই আকৌ যদি কৰোণা আতংক আহে তেতিয়া ডাঙৰ কথা হ'ব গতিকে চব বস্তু বিবেচনা কৰি আগবাঢ়ি যাব লাগিব প্ৰথম কথা আৰু থিয়েটাৰৰ কলা কুশলীসকলৰ লগত আমি আছোঁ সদায় থাকিম যেনেকৈ পাৰোঁ আমি সহায় কৰি থাকিম যিমান পাৰোঁ মই এই কথা জানিব মন যায় আমাৰ ভূপেন দা আমাৰ সকলোৰে আদৰৰ ভূপেন দাৰ জীৱনৰ এটা অজনা দিশ আছে এইটো বহুত মানুহে নাজানে যে ভূপেন দা জীৱপ্ৰেমী জীৱ জন্তু প্ৰেমী মই ভূপেন দাক এটা ইণ্টাৰভিউত মই পাইছিলোঁ তেওঁৰ দিন জুৰি আছিলোঁ যেতিয়া তেওঁৰ গোটেই দিনটো যেতিয়া তেওঁ নিৰ্বাচনত খেলিছিলে সেই সময়ত গোটেই দিনটো তেওঁৰ নিৰ্বাচন কৰিব মই এটা তেওঁৰ ওপৰত প্ৰগ্ৰেম কৰিছিলোঁ 1 ঘণ্টাৰ প্ৰগ্ৰেম এটা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যেতিয়া তেওঁ গোটেই দিনটো প্ৰগ্ৰেম কৰি আহি তেওঁ ঘৰলৈ সোমালে ঘৰত সোমালে তেওঁ তাত দেখিলোঁ যে ঢেকুৰা কুকুৰ প্ৰায় 6-7মান ঢেকুৰা কুকুৰকেইটা তেওঁ আঁঠু কাঢ়ি গোটেইটা কুকুৰক তেওঁ সাৱধি ধৰি তেওঁ মৰম কৰিছে মই ভূপেন দাৰ ইমানবিলাক কথা জানো কিন্তু সেই দিনটোৰ কথা মই জনা নাছিলোঁ যে ভূপেন দাই এনেকৈ জীৱ জন্তু ভাল পায় কুকুৰ বাটৰ কুকুৰ আৰু তেওঁলোকে মোক তেতিয়া ক'লে মণিষা বৌ আছিলে মণিষা হাজৰিকা মণিষা বৌয়ে ক'লে যে ভূপেন দা যেতিয়া আহে গোটেই কুকুৰকেইটা তাত সেই সমবেত হয় আৰু ভূপেন দাই গোটেইটা কুকুৰ আঁকোৱালি লয় ঠিক জুবিনৰ সেই এটা দিশ আছে জুবিনৰ জীৱ জন্তু প্ৰেমী জুবিন সেই দিশটো অলপ মানুহে নাজানে কিন্তু জুবিনৰ যিখন ঘৰ তেওঁ যিখন খাৰগুলি ঘৰখন এক প্ৰকাৰ চিৰিয়াখানা বিভিন্ন জীৱ জন্তু আছে জুবিন এই বিষয়ে মই জানিব বিচাৰিছোঁ তাত বহুত জন্তু থাকিলে আহি বান্দৰ আছিলে বগলী আছিলে গোটেইবোৰ নাম আছে নামবোৰ কৈ যাব লাগে চবৰে নাম কুকুৰকেইটা আছে কুকুৰ কেইবাটাও আছে কুকুৰ হাঁহ দুটামান আছে কিন্তু সেইকেইটা আকৌ অলপ বনৰীয়া হ'লে মাজে মাজে ওচৰ ঘৰত থাকে মাজে মাজে মোৰ ঘৰত থাকে ডাঙৰ মুৰ্গীটো যে
তিতৰ তিতৰ মহাৰাজা আৰু মহাৰাণী আমাৰ বান্দৰটোৰ নাম আছিলে মধুসূদন গাৰ্গ মানে আচৰিত কথা প্ৰণয় দা কিন্তু আঘাতপ্ৰাপ্ত যে হয় বা এনেকুৱা ধুমুহাতে হওক বা কিবা এটা কাৰণত কোনোবা অন্য চৰাই বা অন্য জীৱ জন্তুৱে কেতিয়াবা কিবা কাৰণত আক্ৰমণ কৰিছে এই চৰাই চিৰিকটিবোৰ জন্তুবোৰ আহি পেলাই জুবিনৰ ওচৰ পাই যায়হি মানে বান্দৰটো তেনেকে ধুমুহাত কিবা দুখ পালে আহি ধুমুহা একদম সেইদিনাখন আহি আমাৰ ঘৰ পাইছেহি তাৰপিছত বগলীটো পাইছিলে উগ্ৰতাৰা মন্দিৰৰ ওচৰত গছৰ ওপৰৰ পৰা পৰিছে জুবিনৰ ভৰিৰ ওচৰতে পৰিছে উঠাই লৈ আহিছে তেনেকে এটা উডপেকাৰ পাইছিলে তাৰপিছত ডাষ্টবিনৰ ওচৰতে কাউৰী এটা পালে এটা ভৰি নাই একদম পৰুৱাই খাই মানে একদম ঘুনীয়া কৰি থৈছে এটা ভৰিহে আছিলে সেয়া কাউৰীটো তেনেকে লৈ আহিলে চিকিৎসা কৰিলে তাৰপিছত কাকু গাৰ্গ নাম হ'ল বগলীটোৰ নাম হ'ল বগলীটো এনেকে বহি থাকে মানে উদাসীন বগলীটোৰ নাম সেইকাৰণে বগলী নাম দিলে উদাসীন গাৰ্গ মধুসূদন গাৰ্গ আছিলে বান্দৰটো মহাৰাজা মহাৰাণী আছিলে সেয়া তিতাৰ ৰাতি যদি খাৰঘুলিৰ পৰা কেনেবাকে আমাৰ কাহিলীপাৰা ঘৰত থাকিবলৈও আহিছে হঠাৎ মাজৰাতি উঠি মোৰ মহাৰাজাটোলৈ মনত পৰিছে তালৈকে যাওঁগে নেকি মোৰ ইমান খং উঠে মোলৈ মনত নপৰে নেকি কেতিয়া সিহঁতলৈ যে ইমান মনত পৰে মোৰ চবা যাওঁ কৰি থকা তাৰপিছত আনি পেলাই তাতে ৰাখিব তেনেকে অলপ দিন ট্ৰিটমেণ্ট কৰা হয় তাৰপিছত কিন্তু এৰি দিয়ে তেনেকে মাগুৰী বিলতো এটা তেওঁ কাছ বহুত ৰেস্কিউ কৰিছে দেই হাজো বজাৰৰ পৰা খাবলৈ বিক্ৰী কৰা এনেকুৱা কাছ উঠাই লৈ আহে ৰেয়াৰ স্পেচিছ কেইটামানো পাইছে চিৰিয়াখানাত দিছে ইউনিভাৰ্চিটিত দিছে জুলজি ডিপাৰ্টমেণ্টত মাগুৰী বিলতো তেনেকে এৰিছিলেগে সেইদিনা যেতিয়া এই ঘটনাটো হৈছে মাগুৰী বিলৰ বাঘজানৰ সেই জুই লাগিছে তেতিয়া গাঁৱৰ মানুহৰ কিন্তু ইমান মানে তেওঁলোকৰো আবেগ আছে জুবিনে এৰিছে বুলি সেই কাছটো কেনেবাকে ক'ৰবাত দুখ পাইছে নেকি আঘাতপ্ৰাপ্ত হৈছে নেকি খবৰ লৈ তেওঁলোকে বিচাৰি আছে গুৱাহাটী চিৰিয়াখানাত ছফ্ট শেল টৰ্টইজ দুটা আছে অকল এটা মই দিয়া হলো তাত মতা এটা আছিলে মাইকী এজনী মই পাই পেলাই কিনি আনি এইটো খুব ৰেয়াৰ স্পেচিছ খুব কম পায় ছফ্ট শেল নাই জুবিনৰ এইটো দিশ আচলতে অজানা দিশ আমি জুবিনৰ কথা বহুত জানো এতিয়ালৈকে ধৰক কিমান 20,000 মান গীত হৈছে জুবিন জীৱনত হ'ল চাগে 20,000 মান গীত হ'ব অসংখ্য গীত ভাৰতীয় ভাষা বাকী নাই তামিল তেলেগুৰ পৰা আৰম্ভ কৰি তেওঁ বঙালী হিন্দী এইবিলাকতো বাদি দিলোঁ অসংখ্য আমাৰ অসমৰো বিভিন্ন ভাষাত তেওঁ গান গাইছে গানৰ অসংখ্য সৃষ্টি তেওঁ কৰি থৈছে এতিয়া তেওঁ জীৱনৰ বাকী সময় যে চিনেমা দিব বিচাৰিছে মই শেষৰ পৰা আহিছোঁ যে জুবিন গাৰ্গক বিষ্ণু ৰাভা কলাগুৰু বিষ্ণু ৰাভা ৰূপকুমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা বা পাৰ্বতী প্ৰসাদ বৰুৱা তাৰ লগতে আমি বিভিন্নজন শিল্পীয়ে জুবিনক প্ৰভাৱিত কৰে মই অকণমান শেষৰ ফালে বা জয়ন্ত হাজৰিকাৰ কাৰণে জুবিন গাৰ্গে খুব সুন্দৰভাৱে জয়ন্ত হাজৰিকাৰ গীত গাইছে মই শেষৰ ফালে আহিছোঁ এটা ভাল লগা গীত কাৰোবাৰ কোনোবা এজন কলাগুৰু বিষ্ণু ৰাভা নে ৰাভা গাব পাৰোঁ ঠিক আছে ৰাভাক লৈ মই কৰা গানটো অকণমান গাই দিওঁ ঠিক আছে হ'ব মই যিটো গান কৰিছিলোঁ তেখেত ২০০ শতবাৰ্ষিকীৰ কাৰণে স্পেচিয়েল এটা এনথেম চং কৰি দিছিলোঁ মই সেইটো জয় জয় বহুত ধন্যবাদ জুবিন তুমি সুবাস সৃষ্টিৰ আমি বিচাৰিছোঁ জুবিন গাৰ্গৰ সৃষ্টিৰ সুবাস হৈ থাকক হৈ আছে আজি ইমান দিনে আৰু নতুন সৃষ্টি কৰক অসমীয়া সংস্কৃতিক তেওঁ সমৃদ্ধ কৰি যাওক মই কৈছোঁ যে তেওঁ একেধাৰে ছবি প্ৰযোজক ছবি পৰিচালক অভিনেতা তাৰ লগতে তেওঁ গায়ক সংগীত পৰিচালক গীতিকাৰ সুৰকাৰ কি নহয় তেওঁ আমি আশা কৰিছোঁ অনাগত দিনত তেওঁ সম্পূৰ্ণ সুস্থ আৰু আৰোগ্য তেওঁ হৈ উঠিছে কিন্তু তেওঁ নতুন সৃষ্টিৰে অসমীয়া সংস্কৃতি সমৃদ্ধ কৰি যাওক এই কামনা কৰিলোঁ আৰু গৰিমা শইকীয়াগাৰ তেওঁ নিজৰ এখন ক্ষেত্ৰ আছে সেই ক্ষেত্ৰত তেওঁ নিজে সমুজ্জ্বল হৈ আছে আৰু জুবিনকো তেওঁ সহযোগ কৰি আছে আজিৰ বৰ্তমানৰ জুবিন গাৰ্গ যিদৰে সুস্থ হৈ উঠিছে তাৰ আঁৰত কিন্তু গৰিমাৰ সাধনা আছে আমি আশা কৰিছোঁ এই যিটো জুতি অসমৰ অন্যতম জনপ্ৰিয় জুতি এই জুতিৰ উত্তৰ উন্নতি কামনা কৰিছোঁ আশা কৰিছোঁ তেওঁলোকে অসমৰ সংগীত আকাশত সংস্কৃতিৰ আকাশত উজ্জ্বলি থাকক এই কামনা কৰিলোঁ আৰু মই কৈলাশক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ লগত আজি সহযোগ কৰাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আৰু COVID-19 যিটো পৰিস্থিতিৰ সৃষ্টি কৰিছে সেই পৰিস্থিতিৰ উপশম ঘটাৰ কামনাৰে আজিৰ এই বিশেষ অনুষ্ঠান প্ৰসংগ COVID-19 পৰা ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জুবিনদাৰ হৈ এফাকি হ'লেও কমেণ্ট কৰিব যদি মোৰ পেজত নতুনকৈ পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেল নতুনকৈ চেনেলটো মই ছাবস্ক্ৰাইব কৰিব জয় অসম জয় জুবিনদাৰ থেংক ইউ